জীৱন বাটৰ সৰল অনুভৱ নামটোৰ পৰাই আপোনালোকে বহু কথা নিশ্চয় অনুমান কৰিব পাৰিছে। এই ৰিলছৰ চিৰিজটো মই বিগত দুমাহৰ আগতে আৰম্ভ কৰিছিলোঁ। যিবিলাক কথা মোৰ বাস্তৱ জীৱনৰ অভিজ্ঞতা লেখি ঠেকি আৰু দেখি শিকা কথাবিলাক মই এই চিৰিজৰ মাজত বা ৰিলছৰ মাজত দিবলৈ চেষ্টা কৰিছিলোঁ। এই কথাবিলাক আচলতে বহু ডাঙৰ ডাঙৰ কিতাপৰ পৰা লোৱা কথা নহয় বা বহুত মহৎ লোকৰ বাণীৰ পৰা লোৱাও কথা নহয়। এই কথাবিলাক একান্ত মোৰ বাস্তৱিক অভিজ্ঞতাৰ কথা আৰু সেইখিনিকে মই ৰিলছত দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আপোনালোকৰ মৰম চেনেহ সঁহাৰি তথা লাইক কমেণ্ট আৰু বিভিন্ন সঁহাৰিৰ মাজেদি আহি আজি 50টা সংখ্যক ৰিলছত আজি সম্পূৰ্ণ হৈছে। আৰু এই শুভক্ষণত মই যথেষ্ট আনন্দিত হৈছোঁ আৰু তাৰ লগতে আপোনালোকলৈ মই এটা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। এই ৰিলছৰ যোগেদি মই আচলতে এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ। সেই বাৰ্তাটো হ'ল বহুজনে জীৱনৰ বাটত আগবাঢ়ি যাওঁতে বহু ক্ষেত্ৰত কেতিয়াবা থমকি ৰ'ব লগা হয় বা কেতিয়াবা হতাশ হয় আৰু কেতিয়াবা মানসিকভাৱে ভাগি পৰে। তেওঁলোকে যাতে এই ৰিলছৰ কথাবোৰৰ মাজেদি যে বাস্তৱ অভিজ্ঞতাৰ কথাখিনিৰ মাজেদি তেওঁলোকে যে এটা অনুপ্ৰেৰণা পায় তাই মোৰ উদ্দেশ্য। পুনৰ সকলোলৈ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। এই ধৰণৰ